নাজিৰাৰ লিগিৰি পুখুৰীস্থ প্ৰথম অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন। আজি অসমৰ প্ৰথমটো আৰক্ষী বাহিনীৰ ৭৭তম প্ৰতিষ্ঠা দিৱস। ব্ৰিটিছ ৰাজত্বকালত 1942 চনত আছাম ৰেল ফ'ৰ্চ নামেৰে প্ৰতিষ্ঠা হোৱাৰ পৰৱৰ্তী সময়ত বিশ্বযুদ্ধৰ সময়ত অক্সিলিয়াৰী ফ'ৰ্চ ৰূপে নিয়োজিত কৰা বাহিনীটোৱে যুদ্ধত অৱতীৰ্ণ হৈছিল। আৰু তাৰ পৰৱৰ্তী সময়ত 1942 চনৰ 15 জুলাইত প্ৰথম অসম আৰক্ষী বাহিনী হিচাপে নামকৰণ কৰা হয়। আৰু 1952 চনৰ 1 আগষ্টত অসমৰ প্ৰথম বাহিনী ডেৰগাঁৱৰ কপাতলি পথাৰত গঠন হয়। পৰৱৰ্তী সময়ত 1983 চনত এই বাহিনী লিগিৰি পুখুৰীলৈ স্থানান্তৰিত কৰা হয়। বাহিনীটোৰ প্ৰথম অধিনায়ক HFG বাৰবিট চাহাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা অৰ্থাৎ 1948 চনৰ 1 ছেপ্টেম্বৰত প্ৰতিষ্ঠা দিৱস হিচাপে ধাৰ্য কৰি আজিৰ এই দিনটোক প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে। এই পবিত্ৰ দিনটোত মুখ্য অতিথি হিচাপে উপস্থিত বাহিনীৰ অধিনায়ক মুখলেছুদ্দিন আহমেদ লগতে চতুৰ্থ অসম কামাণ্ড বাহিনীৰ অধিনায়ক মেহিৰজিৎ কায়ন। ভাষণ প্ৰসংগত আৰক্ষী জনগণৰ লগতে দেশৰ নিৰাপত্তা আৰু জনসাধাৰণৰ হিত সাধনাৰ্থে নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰা উচিত আৰু সেই কৰ্তব্য পালন কৰিবলৈ যাওঁতে অজস্ৰজনে নিজৰ জীৱন উচৰ্গা কৰিব লগা হৈছে। নিজৰ জীৱন উচৰ্গা কৰি দেশ আৰু জনগণৰ নিৰাপত্তাত নিয়োজিত অমৰ জোৱান তথা বীৰ শ্বহীদসকলৰ ত্যাগ চিৰকাললৈ স্মৰণীয় হৈ থাকিব বুলি মত পোষণ কৰে। উক্ত সভাত বিভিন্ন কৰ্মৰ পাৰদৰ্শিতা দেখুওৱা কৰ্মৰ বাবে বাহিনীৰ বহুকেইজন জোৱানক এখন প্ৰমাণ পত্ৰৰে পুৰস্কৃত কৰা হয়। পুৱা শ্বহীদ তৰ্পণ বৃক্ষৰোপণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ বিয়লি প্ৰীতি ফুটবল প্ৰতিযোগিতা আৰু সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীৰ সামৰণি পৰিব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ ফাৰ্ষ্ট আছাম পুলিচ বেটেলিয়নৰ সকলোকে মই মোৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই যিটো বেটেলিয়ান, এই বেটেলিয়ান ফাৰ্ষ্ট আছাম পুলিচ বেটেলিয়ান, এই বেটেলিয়ান আমাৰ অসমৰ প্ৰথম বেটেলিয়ান হয়। আৰু এই বেটেলিয়ান জাষ্ট আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আমাৰ 1948ত এই বেটেলিয়ানটো জন্ম হৈছিল আৰু এই জন্ম হৈছিল ডেৰগাঁৱত। আৰু তাৰপিছত এই বেটেলিয়ানটো আমাৰ ইয়াত 1983ত আমাৰ লিগিৰি পুখুৰীলৈ ট্ৰান্সফাৰ ইয়ালৈ আহি যায় আৰু ইয়াতেই প্ৰতিষ্ঠা হৈ যায় আমাৰ বেটেলিয়ানটো। আৰু তেতিয়াৰ পৰাই ইয়াত আমাৰ কাম বন চলি আছে। আৰু বিশেষকৈ পুৰণি বেটেলিয়ান আৰু যথেষ্ট অভিজ্ঞ বেটেলিয়ান আৰু সকলো যিবিলাক আমাৰ জোৱানছ আছে সকলোৱে নিজৰ নিজৰ আমাৰ বৰ্ডাৰ এৰিয়া বহুত আছে, তাত আমাৰ নিজৰ কাম কৰি আছে, তেওঁলোকে ভাল কাম কৰি আছে। আমাৰ জোৱানসকলে ভাল ভাল কাম কৰি আছে আৰু সেই অনুপাতে আমি আমাৰ প্ৰত্যেক বছৰে আমি তেওঁলোকক এপ্ৰিচিয়েশ্যন দিওঁ আৰু এনেকৈ আমি কৰি যাম। আৰু শেষত সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিম। প্ৰথম আৰক্ষী বাহিনী অসম আৰক্ষী বাহিনী এইটো আজি 1948ত প্ৰতিষ্ঠা হৈছিলে। আজি তাৰে 77th প্ৰতিষ্ঠা দিৱস। ইয়াত আহি পেলাই ইয়াত মুখ্য অতিথি হিচাপে অধিনায়ক মহোদয় ইয়ালৈ নিমন্ত্ৰণ কৰিলোঁ। আমি আচলতে মই ফ'ৰ্থ কমাণ্ডো বেটেলিয়নৰ অধিনায়ক হয়। মই ইয়াতে আমাৰ টেম্পৰলি ইয়াতেই অফিচ আমি চলাই আছোঁ, যিহেতুকে আমাৰ প্ৰজেক্টটো কমপ্লিট হোৱা নাই, ডেলিগেট চলি আছে। ইয়াত আহি আজি ইমান এটা শুভ দিন এটাত আহি অংশগ্ৰহণ কৰিবলৈ পাই মোৰ ফূৰ্তি লাগিছে, ভাল লাগিছে। জোৱানসকলৰো যিটো দেখা গৈছে তেওঁলোক ইজ হাইলি স্পিৰিটেড, তেওঁলোকে ভালকৈ কাম কৰি গৈ আছে। বিভিন্ন কামত নিয়োজিতও হৈ থাকে, আইন শৃংখলাই হওক বা বিভিন্ন বেলেগ বেলেগ কামত দেশৰ। তেওঁলোকক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অধিনায়ক মহোদয়কো আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁৰ নেতৃত্বত যেন বেটেলিয়নটো আৰু আগবাঢ়ে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনগ্লাইজত হয়,
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম